নমস্কাৰ জনাইছো সকলোকে মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো। মই আপোনালোকৰ বাবে আজি নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছো। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে ফলো কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলো। গতিকে বন্ধু বান্ধৱীসকল, দেৰি নকৰি আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰো। মই আজি আপোনালোকক মোৰ জীৱনত ঘটা এটা ঘটনাৰকে শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। বহুত দিনতে মই ভাবিছিলো এবাৰ আপোনালোকক সকলোকে শ্বেয়াৰ কৰিম এই ঘটনাটোৰ ওপৰত বেছ কৰি, কিন্তু মোৰ সাহস নহৈছিলে, সেইটো কাৰণে মই নকৰিছিলো। মই আজি মোৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাবলৈ বিচাৰি থাকিম। অকণমানো স্কিপ নকৰাকৈ চালে গোটেই কথাখিনি গম পাব প্ৰকৃততে মই কি কাৰণে মোৰ ভিডিঅ'টো দিছো। বেচেলৰ ডেকা হিচাপে আনে যেনেধৰণে এজনী গাভৰু ছোৱালীৰ লগত মনৰ ভাৱ প্ৰকাশ কৰে আৰু সেইখিনি কৰিবলৈ মোৰো মন যায়। চবতকৈ ডাঙৰ কথা বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা কাৰণে মই এই ভিডিঅ'টো দিব লগা হ'ল। কি হ'ল, মই জীৱনত কাৰো পৰা, কোনো ছোৱালীৰ পৰা বা মহিলাৰ পৰা গামোচা বা ৰুমাল তেনেকুৱা ধৰণৰ বস্তু মই কেতিয়াও পোৱা নাই। সেইটো কাৰণে আজি মই ভিডিঅ'টো আপোনালোকক দিছোঁ। আচলতে কি হয়, মোৰো হেঁপাহ হয় ন, বেলেগক দেখোঁ গামোচা পিন্ধে, ৰুমাল দিয়ে, কিবা কিবি, সেইটো কাৰণে ময়ো হেঁপাহ কৰোঁ। তেনেধৰণে থাকোঁতে এদিন মোৰ বন্ধুজনে মোক ক'লে, মোৰ গাঁৱৰে এজন বন্ধু হয়, ঐ ব'ল মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত যাম, বহুত ভাল লাগিব, এনেধৰণে কৈছে মানে। তো ঠিক আছে বুলি ময়ো ওলাইছোঁ আৰু ভাল হ'ব বুলি কৈ মই ঘৰৰ পৰা ওলালোঁ আৰু বন্ধুজনক ক'লোঁ, ঐ বন্ধু মোৰ এটা কথা হ'ল নহয়। তেওঁ সুধিছে কি বাৰু? ঐ মোৰ পইচা এটকা নাই, কোনোবাই ৰুমাল চুমাল বা কিবা বস্তু যদি দিয়ে তেতিয়াহ'লে মই কি কৰিম, তেনেকৈ বুলি কৈছে। এই চিন্তা কৰিব নালাগে, তই মোৰ পৰা টকা 100 লৈ গৈ মোক টকা 100 তেওঁ দিলে। তাৰপিছত এই টকা 100 ল'লোঁ আৰু যিহেতু গাঁৱত থকা কোনো ধৰণৰ ইনকাম নোহোৱা এজন মই সাধাৰণ ঘৰৰ ল'ৰা হয়, তো গতিকে পইচা পাতি নথকাটো স্বাভাৱিক। বন্ধু তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত যাম বুলি সেই ঘৰটোত পালোঁগৈ। তাৰপিছতনো আমাৰ কি হৈ গ'ল মই কথাখিনি জনাব বিচাৰিছোঁ, চাই থাকক। ঘৰখন পদূলি পোৱাৰ পিছত তেওঁ মাত দিছে, ঐ টিনা বুলি মাত দিছে। মই আহিলোঁ, অপু বুলি কৈছে। তাৰপিছত অলপ সময় পিছত ঘৰ ভিতৰৰ পৰা দৰ্জাখন খুলি লাহেকৈ ওলাই আহিছে এগৰাকী ছোৱালী। তো সেইগৰাকী হ'ল টিনা। তাৰপিছত লাহেকৈ ভিতৰলৈ মাতি লৈ গ'ল। আমি গোটেইকেইজনে বহিলোঁ একেলগতে। তো মই আৰু মোৰ বন্ধুজনে বহিব দিলে যিহেতু বহিলোঁ। তাৰপিছত লাহেকৈ ভিতৰৰ পৰা ওলাই আহি চাহ তাহ ৰেডি কৰিলে আমাৰ কাৰণে, দিবৰ কাৰণে টিনাই আমাৰ কাৰণে ৰেডি কৰিলে। চাহ তাহ দিলে, চাহ তাহ দিয়াৰ পিছত ধুনীয়াকৈ বহিলোঁ আৰু কথা বতৰা পাতিলোঁ। তাৰপিছতে টিনাই আৰু অপুৰ লগত, মোৰ বন্ধু অপুৰ লগত খুব ধুনীয়াকৈ কথা বতৰা পাতিছে। মই মনে মনে ভাবিছোঁ, চালা মোৰতো কোনো নাই, এতিয়া মোৰ বন্ধুজনৰ গাৰ্লফ্ৰেণ্ডৰ লগতে তেওঁলোক দুইজনে কথা পাতিছে, মই এনেই তেওঁলোকৰ লগত এনেধৰণে থাকিব লাগিব বুলি ভাবিছোঁ আৰু। তো খুব হাঁহি খিনখিনডালিয়ে মানে ধুনীয়াকৈ কথা বতৰাবোৰ পাতি আছে। তাৰপিছত মাজে সময়ে মই এনেই একো প্ৰয়োজন নোহোৱাকৈ ময়ো এবাৰ হাঁহি দিওঁ আৰু, কিয়নো মই অকলশৰীয়া হৈ গৈছোঁ ন, মোৰো তেওঁলোকৰ নিচিনাতো কৰিবলৈ সুবিধা নাইও। তাৰপিছত লাহেকৈ খোৱা বোৱা কৰা হ'ল, চাহ তাহ খাবলৈ দিলে। চাহ তাহ খোৱাৰ পিছত যথেষ্টখিনি সময় আমি তাতে ৰ'লোঁ। ৰোৱাৰ পিছত তেওঁ কি ক'লে, অপুৱে, ঐ টিনা আমি যাবলৈ ওলাইছোঁ গম পাইছনে, সেনেকৈ বুলি ক'লে আৰু। তো যাবলৈ ওলাইছোঁ বুলি কোৱাৰ কাৰণে টিনাই ভিতৰলৈ গৈছে। ভিতৰলৈ যোৱাৰ সময়ত মই মোৰ বন্ধুজনক কৈছোঁ, ঐ বন্ধু এতিয়া দেখোন টিনাই ভিতৰলৈ গৈছে, সম্ভৱ গামোচা বা কিবা ৰুমাল চুমাল দিব চাগে দেই বুলি কৈছোঁ। তাৰপিছত তোক মই 100 টকা দিছিলোঁ নহয়, তোকো কিবা এটা দিলে তই 100 টকাটো দি দিবি আকৌ কৈছে। আচ্ছা দি দিম, কথা নাই। মই ভাবিছোঁ যিহেতু ৰুমাল কেতিয়াও পোৱা নাই বা গামোচাও পোৱা নাই, পালে ভাল লাগিব বুলি ভাবি দি ভিতৰলৈ সোমাই গ'ল টিনাই। ভিতৰলৈ সোমাই গৈ 5-10 মিনিটমান ৰোৱাৰ পিছত লাহেকৈ ওলাই আহিছে, গামোচা এখন হাতত আৰু কিবা এটা পেকিং কৰি পিনি লৈ আহিছে। আহি মেলি লাহেকৈ তাক দিছে, মোৰ বন্ধুজনক অপুক দিছে। মই ভাবিছোঁ মোকো কিবা এটা দিব বুলি মই ভাবি আছোঁ, বাট চাই আছোঁ, জেপত এনেকুৱা হাতখন ভৰাই আছোঁ মানে, তো কিবা এটা দিলে নিশ্চয় পইচাটো দিব লাগিব। তাৰপিছত লাহেকৈ তেওঁ গামোচাখনো দিলে আৰু কিবা পেকিং কৰা বস্তু এটা দিলে, কিবা আছিলে মই নাজানো বাৰু। মই ভাবিছোঁ মোক কিবা গামোচা বা কিবা এটা দিবগৈ, কিন্তু অলপ পিছত প্ৰায় মানে নিদিয়াকৈ থাকিলে আৰু। মই মনে মনে ভাবিছোঁ দিব বুলি, মই মোৰ লগৰজনলৈও চাইছোঁ, ঐ মোক যে নিদিলে। তাৰপিছতে নিদিলে আৰু একো নাই, সেনেকৈ আছোঁ। তাৰপিছত মোৰ বন্ধুজনে ক'লে, ঐ টিনা মাক যে দেখা নাই, মা কি নাই নেকি ঘৰত? তেতিয়া টিনাই কৈছে, এই মা আছে, কিন্তু ভিতৰত পেপাৰ পঢ়ি আছে বুলি ক'লে। এই আমি যাবলৈ ওলাইছোঁ যে মাক এবাৰ আকৌ আহিছিলোঁ বুলি। তাৰপিছত মই ঠিক আছে কৈ দিম বুলি কৈ ভিতৰলৈ সোমাই গ'ল। তাৰপিছত মাকক ক'লে, তাৰপিছতে মায়ে ওলাই আহিলে। আচ্ছা অপু তই আহিছিলি যে, মই ভিতৰতে অকণমান ব্যস্ত হৈ আছিলোঁ তেনেকৈ বুলি ক'লে। আচ্ছা অপু এটা কাম কৰিবিচোন, তোৰ লগত যে আহিছে এই ল'ৰাটো, সেনেকুৱা কাম কৰা ল'ৰা মোৰ ঘৰতো আনি দিবিচোন এজনমান পাৰিলে। তই ক'ৰ পৰা আনি ৰাখিছ? মোক কৈছে মানে টিনাক, কি বোলে অপুক কৈছে আৰু, তই এনেকুৱা কাম কৰা মানুহ পাৰিলে আনি। তেতিয়া
অপুৱেতো লাজ পাইছে মনতে, মই যিহেতু মই একেলগত গৈছিলোঁ। তাৰপিছত অপুৱে কৈছে নহয় মোৰ বন্ধু হয় এজন, তো আমাৰ গাঁৱৰে হয় বুলি কৈছে। তাৰপিছত মই ইমান লাজ পাইছোঁ নহয়, আচলতে মোৰতো এই গামোচা পোৱা বা আপোনাৰ ৰুমাল পোৱা কথাখিনিতো নায়েই। তাৰপিছত কি হৈ গ'ল, তাৰপিছত মাকে ক'লে মোক কাম কৰা ল'ৰা বুলি ভাবিলে, অপুৰ ঘৰত মই যিহেতু কাম কৰা ল'ৰা চাগে সেনেকৈ বুলি ভাবি ক'লে অপু এনেকুৱা ধৰণৰ কাম কৰা ল'ৰা এজন মোকো বিচাৰি দিবি, তেনেধৰণে কৈছে। তো মোক খুব লাজ লাগিলে আৰু। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাব, চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই পেজটো ফ'ল' কৰি দিব। যদিহে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।